ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে তোমালোকৰ আগৰ এটা ভিডিঅ'ত প্ৰাথমিক আকৃতি পাঠটোৰ কোণৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম মূলতঃ ত্ৰিভুজ বা ট্ৰায়াঙ্গুলাৰ বিষয়ে যেহেতু তোমালোকে ইতিমধ্যে আগৰ শ্ৰেণীসমূহত ত্ৰিভুজৰ কিছুমান ধাৰণা পাইছা ত্ৰিভুজ কাক বোলে ইয়াৰ বিষয়ে তোমালোকে সকলো জ্ঞাত তিনিডাল বাহুৰে আগুৰা বন্ধ ক্ষেত্ৰক ত্ৰিভুজ বুলি কোৱা হয় আমি যদিও আজি ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিম তথাপিও মূলতঃ আজি এই ভিডিঅ'ত আমি ত্ৰিভুজৰ শ্ৰেণী বিভাগৰ বিষয়ে কিছু কথা আলোচনা কৰিম শ্ৰেণী বিভাগৰ বিষয়ে আলোচনা কৰাৰ আগতে ত্ৰিভুজৰ প্ৰধান তিনিটা অংশ তাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো এটা ত্ৰিভুজ গঠন কৰোঁতে তাত তিনিটা শীৰ্ষবিন্দু থাকে যেতিয়া শীৰ্ষবিন্দুকেইটা আমি সংযোগ কৰি দিওঁ ইয়ে হ'ল ত্ৰিভুজ গতিকে ত্ৰিভুজৰ প্ৰধান অংশ তিনিটা হৈছে বাহু ইয়াত এ বি বি চি এ চি হৈছে বাহু কোণ বি কোণ চি কোণ এ এইকেইটা হ'ল ত্ৰিভুজৰ কোণ আৰু প্ৰথমতে পোৱা এ বি চি এইকেইটা হৈছে শীৰ্ষবিন্দু অৰ্থাৎ ত্ৰিভুজৰ প্ৰধান অংশ তিনিটা সেইকেইটা হৈছে বাহু কোণ আৰু শীৰ্ষবিন্দু এতিয়া আমি আলোচনা কৰিম ত্ৰিভুজৰ শ্ৰেণী বিভাগ সাধাৰণতে ত্ৰিভুজক বাহু হিচাপে আৰু কোণ হিচাপে শ্ৰেণী বিভাগ কৰা হয় প্ৰথমে আমি আলোচনা কৰিম বাহু হিচাপে ত্ৰিভুজৰ শ্ৰেণী বিভাগ এটা ত্ৰিভুজক বাহুৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভাগ কৰা হয় সেইকেইটা হৈছে সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ ইয়াৰ প্ৰথম ভাগটো হৈছে ইকুইলেটাৰেল ট্ৰায়াঙ্গল বা সমবাহু ত্ৰিভুজ তোমালোকে এই শব্দটোতে ইয়াৰ কিছু কথা গম পাবা শব্দটো হৈছে সমবাহু দুটা শব্দ সোমাই আছে সম মানে হ'ল সমান বাহু মানে গম পোৱা গতিকে ত্ৰিভুজৰ ক্ষেত্ৰত যেতিয়া ইয়াৰ তিনিটা বাহু বা আটাইকেইটা বাহু সমান হ'ব সেই ত্ৰিভুজটোকে আমি ক'ম সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰায়াঙ্গল গতিকে আমি ক'ব পাৰিম যে যি ত্ৰিভুজৰ আটাইকেইটা বাহু সমান তেনে ত্ৰিভুজক সমবাহু ত্ৰিভুজ বুলি কোৱা হয় যদি তোমালোকক চিত্ৰ অংকন কৰিবলৈ দিয়ে তোমালোকে এনেকুৱা এটা ত্ৰিভুজ অংকন কৰিব লাগিব যাতে তাৰ আটাইকেইটা বাহু সমান হয় ধৰি ল'লো ত্ৰিভুজ এ বি চিৰ এ বিও 5 সেণ্টিমিটাৰ বি চিও 5 সেণ্টিমিটাৰ এ চিও 5 সেণ্টিমিটাৰ গতিকে আমি দেখিলোঁ যে ইয়াৰ আটাইকেইটা বাহু সমান দৈৰ্ঘ্যৰ গতিকে এই ত্ৰিভুজটো হ'ব সমবাহু ত্ৰিভুজ ইয়াৰ 2 নম্বৰ ভাগটো হৈছে সমদ্বিবাহু ত্ৰিভুজ ইয়াতো আমি এই শব্দটোৰ পৰাই ইয়াৰ কিছুমান অৰ্থ বুজিব পাৰিম সম মানে হ'ল সমান দ্বি মানে শব্দটোৰ অৰ্থ হ'ল দুটা বা দুই গতিকে এই ত্ৰিভুজটোৰ যেতিয়া দুডাল বাহু সমান হ'ব বা যি ত্ৰিভুজৰ দুডাল বাহু সমান হয় তেনে ত্ৰিভুজক কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বা ইয়াক ইংৰাজীত কোৱা হয় আইচোচেলছ ট্ৰায়াঙ্গল গতিকে তোমালোকে যেনেকৈ ত্ৰিভুজ নেদেখা যদি তাৰ দুটা বাহু সমান হয় আমি বুজি পাম যে সেই ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজেই হয় ধৰি ল'লোঁ ত্ৰিভুজ এ বি চি এই ত্ৰিভুজটোৰ এ বি বাহুৰ মানো 6 সেণ্টিমিটাৰ আৰু এ চি বাহুৰ মানো 6 সেণ্টিমিটাৰ গতিকে এই ত্ৰিভুজৰ ক্ষেত্ৰত তিনিডাল বাহুৰ ভিতৰত এই দুডাল বাহুৰ মান সমান গতিকে এই ত্ৰিভুজটো হ'ব সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ 3 নম্বৰ ভাগটো হৈছে বিষমবাহু ত্ৰিভুজ বা স্কেলিন ট্ৰায়াঙ্গল বিষমবাহু গতিকে ত্ৰিভুজৰ ক্ষেত্ৰত যেতিয়া ইয়াৰ এটা বাহু মিল নাথাকে ইটোৰ লগত সিটো মানে যি ত্ৰিভুজৰ আটাইকেইডাল বাহু অসমান বা যি ত্ৰিভুজৰ আটাইকেইডাল বাহুৰ দৈৰ্ঘ্য সমান নহয় তেনে ত্ৰিভুজক কোৱা হয় বিষমবাহু ত্ৰিভুজ বা স্কেলিন ট্ৰায়াঙ্গল এইবাৰ আমি আলোচনা কৰিম কোণৰ ভিত্তিত ত্ৰিভুজৰ শ্ৰেণী বিভাগ গতিকে কোণ হিচাপেও ইয়াক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় সেইকেইটা হ'ল সূক্ষ্মকোণী সমকোণী আৰু স্থূলকোণী ত্ৰিভুজ প্ৰথমটো হৈছে সূক্ষ্মকোণী ত্ৰিভুজ বা ইয়াক ইংৰাজীত কোৱা হয় একিউট এংগল ট্ৰায়াঙ্গল তোমালোকে ইতিমধ্যে কোণৰ ধাৰণাসমূহ পঢ়ি আহিছা ইয়াত আছে সূক্ষ্মকোণী ত্ৰিভুজ গতিকে সূক্ষ্মকোণ হ'ব লাগিব কাৰ ক্ষেত্ৰত ত্ৰিভুজৰ ক্ষেত্ৰত গতিকে আমি ক'ম যে যেতিয়া ত্ৰিভুজৰ আটাইকেইটা কোণ সূক্ষ্মকোণ অৰ্থাৎ যি ত্ৰিভুজৰ প্ৰত্যেকটো কোণ 90 ডিগ্ৰীতকৈ সৰু সেই ত্ৰিভুজটোৱে হ'ল সূক্ষ্মকোণী বা একিউট এংগল ট্ৰায়াঙ্গল চিত্ৰত এ বি চি এই ত্ৰিভুজটোৰ এ কোণটো বি কোণটো চি কোণটো প্ৰত্যেকটো কোণ 90 ডিগ্ৰীতকৈ সৰু যেহেতু ইয়াৰ প্ৰত্যেকটো কোণ 90 ডিগ্ৰীতকৈ সৰু বা সূক্ষ্মকোণ গতিকে আমি এই ত্ৰিভুজটোক ক'ব পাৰিম যে এই ত্ৰিভুজটো হ'ব সূক্ষ্মকোণী ত্ৰিভুজ ইয়াৰ দ্বিতীয় ভাগটো হৈছে সমকোণী ত্ৰিভুজ বা ইয়াক ইংৰাজীত কোৱা হয় ৰাইট
এংগল ট্ৰায়েংগল ইয়াত ট্ৰায়েংগলটো মই লিখা নাই তোমালোকে ট্ৰায়েংগলটো বুজি ল'বা গতিকে ইয়াত চোৱা সমকোণ তোমালোকে ইতিমধ্যে ইয়াৰ ধাৰণা পাইছা সমকোণ কাক বোলে যেতিয়া এটা কোণ 90 ডিগ্ৰী হয় তাকে কোৱা হয় সমকোণ এতিয়া যেহেতু ইয়াত ত্ৰিভুজৰ ক্ষেত্ৰত আছে গতিকে যেতিয়া এটা ত্ৰিভুজৰ যিকোনো এটা কোণ 90 ডিগ্ৰী হয় তেতিয়া আমি কম যে সেই ত্ৰিভুজটো হ'ব সমকোণী ত্ৰিভুজ এতিয়া চোৱা চিত্ৰত PQR এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এই P কোণটো 90 ডিগ্ৰী হৈ আছে যেহেতু এই ত্ৰিভুজটো এটা কোণ 90 ডিগ্ৰী বা সমকোণ গতিকে এই গোটেই ত্ৰিভুজটো হ'ব সমকোণী ত্ৰিভুজ ইয়াৰ একেবাৰে শেষৰ ভাগ অৰ্থাৎ 3 নম্বৰ ভাগটো হৈছে স্থূলকোণী ত্ৰিভুজ বা ইয়াক ইংৰাজীত কোৱা হয় অবটিউজ এংগলড ট্ৰায়েংগল স্থূলকোণ এত লৈ আছে আমি পাইছিলোঁ যে যিবোৰ কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু তেনে কোণক কোৱা হয় স্থূলকোণ সেই একেদৰে যেতিয়া যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত তাৰ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব তেতিয়া আমি কম যে সেই ত্ৰিভুজটো হ'ব স্থূলকোণী ত্ৰিভুজ উদাহৰণস্বৰূপে চোৱা ইয়াত XYZ হৈছে এটা ত্ৰিভুজ ইয়াত কিন্তু এই z কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ গতিকে যেহেতু ই 90 ডিগ্ৰীতকৈ ডাঙৰ মানে ই স্থূলকোণ এই XYZ ত্ৰিভুজটো হ'ব স্থূলকোণী ত্ৰিভুজ আমি প্ৰথমতে আলোচনা কৰিছিলোঁ যে ত্ৰিভুজৰ প্ৰধান অংশ তিনিটা সেইকেইটা হৈছে বাহু কোণ আৰু শীৰ্ষবিন্দু তোমালোকে জানানে ইয়াৰ উপৰি ত্ৰিভুজৰ আন দুটা অংশ আছে এতিয়া আমি তাৰ বিষয়ে চাম তাৰে এটা হৈছে মধ্যমা তে মধ্যমা কাক বোলে তোমালোকক মই এটা চিত্ৰ সহায়ত দেখাইছো চোৱা এতিয়া চোৱা ইয়াত এটা মই ত্ৰিভুজ আঁকিলোঁ আৰু নামটো দিছোঁ ABC গতিকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত মই আকৌ AB ৰ এটা মধ্যবিন্দু দিছোঁ তাক দিছোঁ X BC ৰ মধ্যবিন্দু দিছোঁ Y আৰু একেদৰে AC ৰ মধ্যবিন্দু দিছোঁ Z এতিয়া আমি যেহেতু আলোচনা কৰিম মধ্যমা এতিয়া মই ইয়াত তোমালোকক মধ্যমা দেখুৱাম ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা ধৰি ললোঁ মই এই C শীৰ্ষবিন্দুৰ পৰা যেতিয়া যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহু C ক্ষেত্ৰত বিপৰীতে থকা বাহু কোনডাল AB আছে যেতিয়া ইয়াৰ শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ আমি এডাল ৰেখাখণ্ড টানিম সিয়ে হ'ব মধ্যমা গতিকে ইয়াৰ ক্ষেত্ৰত এইটো শীৰ্ষবিন্দু ইয়াৰ বিপৰীত বাহু AB তাৰ মধ্যবিন্দু X যেতিয়া আমি C ৰ পৰা X লৈ এডাল ৰেখাখণ্ড টানিম এই CX ডাল হ'ল ত্ৰিভুজ ABC ৰ মধ্যমা সেই একেদৰে চোৱা যদি মই ইয়াত এই শীৰ্ষবিন্দুটো লওঁ এই শীৰ্ষবিন্দুৰ বিপৰীত বাহু হ'ল BC বা CB এই CB ৰ মধ্যবিন্দু Y যদি মই AY সংযোগ কৰি দিওঁ এই ক্ষেত্ৰত AY ও গোটেই ত্ৰিভুজটোৰ এডাল মধ্যমা আৰু থাকিলে আনডাল মধ্যমা কোনডাল হ'ব এটা শীৰ্ষবিন্দু B এতিয়া B ৰ বিপৰীত বাহু কোনডাল CA বা AC যেতিয়া আমি এই AC ৰ মধ্যবিন্দুটো B লগত সংযোগ কৰিম তেতিয়া কিন্তু BZ হ'ব এডাল মধ্যমা গতিকে আমি এনেদৰে চালে দেখিম যে এটা ত্ৰিভুজৰ ক্ষেত্ৰত সৰ্বোচ্চ তিনডাল মধ্যমা পোৱা যায় যেনেকুৱা ত্ৰিভুজ নহওক তাৰ আমি তিনডাল মধ্যমা পাব পাৰোঁ এবাৰ চাম আনটো ভাগ উন্নতিৰ বিষয়ে উন্নতি ইয়াৰ দৰে অলপ একেই মই পুনৰ এটা চিত্ৰ সহায়ত দেখাইছোঁ চোৱা এইবাৰ চোৱা এইটো PQR এটা ত্ৰিভুজটো PQR ইয়াৰো P এটা শীৰ্ষবিন্দু Q এটা শীৰ্ষবিন্দু R এটা শীৰ্ষবিন্দু আমাক যদি কয় ইয়াত এডাল উন্নতি বহোৱা তেতিয়া আমি কেনেকৈ কৰিম ইয়াৰো ঠিক একেদৰে যিকোনো শীৰ্ষবিন্দু এটাৰ পৰা তাৰ বিপৰীত বাহুৰ ওপৰত যেতিয়া এডাল উলম্ব ৰেখা অংকন কৰিম বা আমি এডাল লম্ব অংকন কৰিম ইয়াত আছিলে শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দু টনা ৰেখাখণ্ড ইয়াত শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুত টনা এডাল লম্ব পাৰ্থক্য হেতুৱে গতিকে যদি আমি ইয়াত R শীৰ্ষবিন্দুটো বিবেচনা কৰোঁ তেতিয়া R ৰ ক্ষেত্ৰত PQ হ'ব তাৰ বিপৰীত বাহু গতিকে এই R ৰ পৰা PQ ৰ ওপৰত যেতিয়া আমি এডাল উলম্ব ৰেখা অংকন কৰিম হি হ'ব ত্ৰিভুজটোৰ উন্নতি এতিয়া চোৱা এই R বিন্দুটোৰ পৰা PQ ৰ ওপৰত এডাল লম্ব অংকন কৰিলোঁ এডাল হ'ল লম্ব বা উলম্ব ৰেখা আৰু হেডালৰ নাম দিলোঁ ক'ত কাটিলে Xত কাটিলে গতিকে আমি ক'ব পাৰিম যে এই RX ডাল হ'ল এই গোটেই ত্ৰিভুজটোৰ এডাল উন্নতি
যিদৰে আমি এটা ত্ৰিভুজৰ মেক্সিমাম 3ডাল মধ্যমা পাইছিলোঁ সেই একেদৰে এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো আমি 3ডাল উন্নতি পাব পাৰোঁ। ইয়াৰ এটা শীৰ্ষবিন্দু হ'ল এইটো। এই শীৰ্ষবিন্দুটোৰ বিপৰীত বাহু RP বা PR, যেতিয়া আমি ইয়াৰ পৰা ইয়াৰ ওপৰত এডাল লম্ব অংকন কৰিম, এডাল লম্ব হ'ল কাৰণ ই 90 ডিগ্ৰী। যদি মই একে O দিওঁ তেতিয়া OQ হ'ব এই ত্ৰিভুজটোৰ এটা উন্নতি। সেই একেদৰে আমি ইয়াৰ পৰাও ইয়াৰ ওপৰত এডাল লম্ব টানিলে আনডাল উন্নতি পাব পাৰোঁ। যদি আমাক কয় এই ত্ৰিভুজটোতে এডাল উন্নতি আৰু এডাল মধ্যমা অংকন কৰা, গতিকে RX ডাল হৈ আছে উন্নতি, লাগে মধ্যমা। মধ্যমাৰ কাৰণে আমাক কি আছিলে ধাৰণাটো? শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুৰ ওপৰত টানিম। গতিকে যদি মই R শীৰ্ষবিন্দুটো লওঁ, R ৰ বিপৰীত বাহু QP বা PQ, এতিয়া ইয়াৰ ক্ষেত্ৰত ইয়াৰ মধ্যবিন্দু লাগে। মধ্যবিন্দু এইডোখৰতহে আছে, মাজৰ বিন্দুটো। ধৰি ল'লোঁ মই এইটো L। যেতিয়া মই RL সংযোগ কৰিম, এই RL ডাল হ'ব ত্ৰিভুজটোৰ মধ্যমা আৰু RX ডাল হ'ব ত্ৰিভুজটোৰ উন্নতি। শেষত আমি আলোচনা কৰোঁ ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰত্যেকটো কোণে যে 180 ডিগ্ৰী, আমি তাক কৰি চাওঁ আহা। এইবাৰ আমি চাম ত্ৰিভুজৰ কোণৰ সমষ্টি। যিহেতু যেনেকুৱা ত্ৰিভুজ নহওক তাত সদায় থাকে 3টা কোণ, সেই মুঠ 3টা কোণৰ সমষ্টি বা যোগফল সদায় কি হয়? 180 ডিগ্ৰী। তোমালোকে এইটো কথা মনত ৰাখিবা। যিকোনো ত্ৰিভুজৰ 3টা কোণ যোগ কৰিলে আমি পাওঁ সদায় 180 ডিগ্ৰী। ইয়াৰ কাৰণে তোমালোকক যদি প্ৰজেক্ট বনাবলৈ কয় বা প্ৰকল্প বনাবলৈ কয়, তোমালোকে কেনেকৈ কৰিব চোৱা। তোমালোকে নিজৰ বহীখনতে বেলেগ বেলেগ ধৰণৰ 3টা বা 4টা ত্ৰিভুজ অংকন কৰি ল'বা। যিকোনো প্ৰকাৰৰ ত্ৰিভুজ অংকন কৰি ল'বা আৰু ত্ৰিভুজবোৰক তোমালোকে ইচ্ছামতে নামাকৰণ কৰিবা। মই ধৰি লৈছোঁ এইটো PQR ত্ৰিভুজটো। তোমালোকে এনেধৰণৰ নিজৰ ইচ্ছামতে বেলেগ বেলেগ ত্ৰিভুজ অংকন কৰিবা। ইয়াৰ প্ৰত্যেকটো কোণ জুখি চোৱা। এটা কোণ P, গতিকে কোণ P জুখিবা, কিমান পাবা লিখিবা। সেই একেদৰে Q আৰু R কোণৰ মাপযন্ত্ৰৰ সহায়ত জুখিবা। ধৰি ল'লোঁ মই P কোণটো পালোঁ 60 ডিগ্ৰী, Q কোণ পালোঁ 50 ডিগ্ৰী, তেতিয়াহ'লে আমি F কোণটো পাম 70 ডিগ্ৰী। এইকেইটা যোগ কৰিলে কি হ'বগৈ? 180 ডিগ্ৰী। এনেকৈ তোমালোকে বেলেগ বেলেগ ত্ৰিভুজৰ ক্ষেত্ৰত যদি তাৰ কোণ মানবোৰ জুখি চোৱা, সদায় কি পাবা? 180 ডিগ্ৰী পাবা। এইটো আছিলে ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। তোমালোকক যদি প্ৰশ্ন দিয়ে এটা ত্ৰিভুজৰ ধৰা হ'ল Xৰ কোণটোৰ মান 70 ডিগ্ৰী, জেডৰ কোণটোৰ মান 50 ডিগ্ৰী, তেতিয়াহ'লে Y কোণটোৰ মান কিমান? ইয়াতো আমি এই কোণৰ সমষ্টি ধৰ্মৰ পৰাই উলিয়াব পাৰিম। কেনেকৈ পাৰিম চোৱা। আমি জানো যে 3টা কোণৰ মুঠ সমষ্টি 180 ডিগ্ৰী, গতিকে ইয়াতো X কোণ যোগ Y কোণ যোগ Z কোণ, ইয়াতো মুঠ 3টা কোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী। কেইটা কোণ দিয়া আছে? 70 ডিগ্ৰী আৰু 50 ডিগ্ৰী দিয়া আছে, গতিকে 70 যোগ 50 হ'ব 120 ডিগ্ৰী। দিয়া কোণটো বিয়োগ কৰি দিলে কি ওলাব? আনটো কোণৰ মান ওলাই যাব। আমি গম পাম যে Y কোণৰ মান হ'ব 60 ডিগ্ৰী। এইদৰে আমি বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিব পাৰিম। গতিকে আজিৰ ভিডিঅ'ত আমি বিশেষকৈ এইখিনি কথা আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা। ধন্যবাদ।